মুখ্যমন্ত্ৰী এজনে ইমানৰ মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয়, বিধানসভাতো মোৰ ওপৰত প্ৰস্তাৱ হ'ব, কোৰ্টেও মোক চামন দিব পাৰিব। সেইকাৰণে মই মিছা কথা, হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে। কি থাকিব, কিন্তু আচল কথাটো ক'লে নে? তেতিয়াহ'লে আপোনালোকে মোক কিয় সুধি থাকে? আপোনালোকে তেওঁ সুধিব, বাবা আচল কথাটো কৈ দিয়া, জামেলাটো আমি মাৰি দিওঁ। আচল কথাটোতো নকয়। বাংলাদেশৰ লগত কি আছে? বাংলাদেশতো আপোনালোকো গৈ আছিলে। কেইদিনমান আগতে মই দেখিছিলো আমাৰ প্ৰতিদিনৰ মানুহো বাংলাদেশত গৈছিলে অসমীয়া গাঁও বিচাৰি। বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই। মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা বন্ধ হ'ল। বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শেখ হাছিনা থাকোতে। সেইটোতো সকলোৱে জানে, আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে। এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে। এতিয়া বাংলাদেশত যোৱাটো অপৰাধ, যিহেতু তাত মহম্মদ ইউনুছ আহিলে, তেওঁ ভাৰত বিৰোধী হ'ল। হ'ব, আৰু এইটো মই সুধিব হাক দিওঁ, আপোনালোকে তথাপিতো সুধি থাকে। 10 ছেপ্টেম্বৰলৈকে ৰখক না, ইমান কিয় ধৈৰ্য নাই? তেওঁতো দি আছে, কিন্তু তেওঁ আপোনালোকক ঠগাবৰ কাৰণেহে প্ৰেছ মিট দিয়ে, আচল উত্তৰটোতো নিদিয়ে। আচল কথাটো কয় জানো? তেওঁ অসমৰ 2-এখন বাতৰি কাকত আৰু টিভি ষ্টেচন তেওঁৰ ইমান শুভাকাংক্ষী, কিমান ভাল পায়। যোৰহাটত জিকোতে গোটেই পৃথিৱীখন আত্মনাদ কৰি দিলে। কমচে কম আপোনালোককতো সঁচা কথা কেইটা ক'ব লাগে, আমাক কোৱা নোকোৱাটো বেলেগ। গতিকে আপোনালোকে সুধিব যে তোমাৰ এই আচল উত্তৰটো নিদিয়া, সোঁৱে বাৱে কথাবোৰ আমি সোধা পোছা কৰি থাকিব।